নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। এটা ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ। এইটো ভিডিঅ'টো শেষলৈকে চাই থাকা, তেতিয়া গম পাবা। কেৱল যোনসকলে অসম পুলিচৰ বা অসম চৰকাৰৰ চাকৰি কৰিব মন আছে বা আগন্তুক যিহেতু ABUB কনষ্টেবলৰ নিউ ভেকেঞ্চি, নিউ ৰিক্ৰুটমেণ্ট বা আছাম ফৰেষ্টৰ নিউ ভেকেঞ্চি, নিউ ৰিক্ৰুটমেণ্ট যিহেতু আহি আছে বা ADRE তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যোনসকলে নতুনকৈ বয়স হৈছে তেওঁলোকে হয়তো চিন্তা কৰি আছে ময়ো এপ্লাই কৰিম, অসম চৰকাৰৰ এটা চাকৰি লাভ কৰিবলৈ কাৰণে চেষ্টা কৰিম বা চাকৰি এটা কৰিব মন আছে অসম চৰকাৰৰ। তো সেয়েহে এই আপডেটটো শেষলৈকে চাই থকা ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ। আৰু যিহেতু মই এইকেইদিন অসম পুলিচৰ লগত জড়িত, আছাম ফৰেষ্টৰ নিউ ভেকেঞ্চি, ADRE বা ভাইভা টেষ্ট বৰ্তমান তো সেইবিলাক আপডেট দি আছোঁ। তো আজি এই আপডেটটো অসম চৰকাৰৰ চাকৰি কৰিবৰ কাৰণে কি কি ডকুমেণ্ট লাগিব সেইটো আপডেট। তো ভিডিঅ'টো শেষলৈকে চাই থাকা। আৰু যিহেতু মেইন কেছটো হ'ল আমি যিহেতু পঢ়া শুনা কৰিব লাগিব, মেক্সিমাম বা কমতে আমি ক্লাছ 10 পাছ কৰিব লাগিব। যিহেতু অসম চৰকাৰৰ চাকৰি কৰিব হ'লে বা চেণ্ট্ৰেলৰ চাকৰি কৰিব হ'লে ক্লাছ 10 পাছ বা মেট্ৰিক পাছ কৰিব লাগিব, লগতে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব, লগতে গ্ৰেজুৱেট থাকিব লাগিব, লগতে এক্সট্ৰা যদি তোমালোকৰ বেছি পঢ়া শুনা এক্সট্ৰা দিশ থাকে মানে পঢ়াৰ, তো সেইবিলাক তেওঁলোকে কিছুমান পদ আহে ৰেংকৰ পদ বা সেইবিলাক এপ্লাই কৰি এক্সাম দিব পাৰে। তো এটা লিমিট থাকে, বয়সো সেইবিলাক হৈছে। আৰু লগতে আজি এই আপডেটটো হৈছে অসম চৰকাৰৰ চাকৰি। তো কি কি ডকুমেণ্ট লাগিব মই সেইটো শ্বেয়াৰ কৰিম, কাৰণ সকলোৱে এতিয়া ফিজিকেল টেষ্ট এক্সামৰ কাৰণে পঢ়ি আছে, কিন্তু মানে কি এপ্লাই কৰিবৰ কাৰণে কিছুমান ডকুমেণ্ট প্ৰয়োজন হয়। তো সেইবিলাক ডকুমেণ্ট হ'লেহে যিকোনো অসম চৰকাৰৰ চাকৰি পদ আহিব, সেই পদত এপ্লাই কৰিব লাগিব। এতিয়া ক্লাছ 10 পাছ কৰা যিটো আমাৰ মেট্ৰিক পৰীক্ষা দি যোনসকলে মেট্ৰিক পৰীক্ষা পাছ কৰে তেওঁলোকৰ এডমিট কাৰ্ড, মাৰ্কশ্বিট, তো চাৰ্টিফিকেট সেই তিনিখন প্ৰয়োজন হ'ব অনলাইন এপ্লাই কৰিবৰ কাৰণে। বাকী তেওঁলোকৰ বাৰ্থ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, লগতে আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড, তো সেইবিলাক প্ৰয়োজন হয়। লগতে আমাৰ বিশেষকৈ দুখন চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ, লগতে PRC আৰু লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জখন সেইটো মানে কি মানে অসম চৰকাৰৰ যিটো আমাৰ সেৱা সেতু এপছ তাতে গৈ এপ্লাই কৰিব পাৰে। তো সেইকেইখন মানে ডকুমেণ্ট বহুত প্ৰয়োজন হয়। তো যোনসকলে মানে অসম চৰকাৰৰ এটা চাকৰি নতুনকৈ যিটো ভেকেঞ্চি আহিব, ফৰেষ্টৰ হওক, ABUB কনষ্টেবলে হওক, আছাম কামাণ্ডোৱে হওক বা ADRE তৃতীয় চতুৰ্থ বৰ্গৰ যিকোনো চাকৰি, তো অসম চৰকাৰৰ দ্বাৰা যদি চাকৰি লাভ কৰিব মন আছে, বিশেষকৈ PRCখন এক নম্বৰত প্ৰয়োজন। PRC লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নামটো মানে তেওঁলোকে সেইটো ভৰ্তি কৰিব লাগিব, তেতিয়াহে অসমৰ স্থায়ী বাসিন্দা হ'লেহে অসম চৰকাৰৰ চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰে। তো এতিয়া মানে কি হ'লে PRCখন মেইন, PRCখন এপ্লাই কৰিবৰ কাৰণে প্ৰায় 3-4খন ডকুমেণ্ট লাগে। তো সেইবিলাক মই আপডেট দিয়া আছে আগতে, তো মই এটা ভালকৈ আপডেট এটা লৈ আহিম। কিন্তু মানে এতিয়া মই জনাই থ'লোঁ যোনসকলে অসম চৰকাৰৰ চাকৰি কৰিব মন আছে তেওঁলোকক সেই PRC ডকুমেণ্টখন এতিয়াই বনোৱাই লোৱা, মানে এপ্লাইটো কৰি থোৱা, মানে বনাই থৈ দিয়া। কাৰণ PRCখন যোৱাবাৰো অসম পুলিচৰ এপ্লাই কৰাৰ সময়ত কি হৈছিলে, চৰকাৰৰ দ্বাৰা এটা কি ক'বলৈ এইটো মানে আপডেট এটা পাইছিলে। PRC যোনসকলে আছে তেওঁলোকে PRC আপডেট কৰাৰ কথা কৈছিলে আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জখনো আপডেট কৰাৰ কথা কৈছিলে। তো সেইটো কাৰণে মই আপডেটটো লৈ আহিছোঁ। তো এতিয়া মেইন কেছটো হ'ল অসম চৰকাৰৰ নিউ ভেকেঞ্চি সেই নৱেম্বৰ মাহতে আছাম ফৰেষ্টৰ ABUB কনষ্টেবল সেইবিলাক আহিব। তো তাৰ কাৰণে যাতে যদি PRC বিচাৰে, কাৰণ যোৱাবাৰ যিখন PRCৰ কাৰণে মানে সকলোৱে এপ্লাই কৰিবৰ কাৰণে কেইদিনমান অফ হৈ আছিলে, মানে কি হয় অসম পুলিচৰ নিউ ভেকেঞ্চিটোত মানে PRC হঠাৎ এটা আপডেট আহিছিলে, যোনসকলৰ PRC আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব, বাকী যোনসকলৰ PRC নাই তেওঁলোকে সেইটো মানে এপ্লাই অপশ্যনটো বন্ধ হৈ আছিলে। কাৰণ PRC আপডেট কৰিলেহে এপ্লাই লিংকটো খোল খাইছিলে। কিন্তু তাৰ পিছতে যেতিয়া অকণমান পৰিস্থিতিটো অকণমান গম পাই গ'ল চৰকাৰে যে মানে অসমৰ স্থায়ী বাসিন্দাই খালি PRC এপ্লাই কৰিবৰ কাৰণে বহুত মানে টাইম লাগি যায়, তো বহুতখিনি কাগজ বা ডকুমেণ্ট প্ৰয়োজন হয়। সেইটো কাৰণে
PRC কাৰণে অফ কৰি দিলে তাৰপিছতহে অনলাইন ষ্টাৰ্ট হৈছে তো কিন্তু আগৰ দিনত যিবিলাক ভেকেঞ্চিৰ কাৰণে তো PRC প্ৰয়োজন হ'বই বা যদি আপডেটটো আহি যায় সেইকাৰণে কৈছোঁ PRCখন এপ্লাই কৰি লোৱা আৰু এমপ্লয়মেণ্ট এক্সটেনশ্যনত যদি আপডেট দিয়া নাই আপডেট দি ল'বা আৰু যদি নতুন সেইটো নামটো ভৰ্তি কৰি থ'বা আৰু সেইখন লাগিবই আৰু অৰিজিনেল চব ডকুমেণ্টেই তোমালোকে মানে ঠিক কৰি লোৱা নাম শুদ্ধ কৰি লোৱা বা কিছুমানৰ দেউতাকৰ নাম মাকৰ নাম নিজৰ নাম বা ঠাইটো মানে কি হয় ভুল হৈ থাকে স্পেলিংবিলাক ভুল হৈ থাকে তো আমি যেতিয়া গোলাঘাটত ফৰেষ্টৰ দিব গৈছোঁ তো তাতে মানে নিজৰ নামত কিবা এটা ভুল হৈ আছিলে বা ডেট অফ বাৰ্থ মিল নাখায় আধাৰ কাৰ্ডৰ ডেট অফ বাৰ্থ বা আধাৰ কাৰ্ডৰ নাম বোলে মেট্ৰিকৰ এডমিটখনৰ লগত মানে মিল নাখায় তো সেইবিলাকৰ কাৰণে বহুতে মানে ডকুমেণ্টত ফেইল কৰিছে দৌৰিবই নাপালে ইমান কষ্ট কৰি আছিলে ফৰেষ্টৰ তো তাতে সেনেকুৱা ধৰণৰ বহুত এটা মানে পৰিস্থিতি হৈ গৈছে তো সেইবিলাক পাই থৈছোঁ কাৰণে মই সতৰ্ক কৰিছোঁ মোৰ পলাশ আছাম ইউটিউব চেনেলটো যদি প্ৰথম চাইছা তো ছাবস্ক্ৰাইব কৰি ল'বা এতিয়া ডকুমেণ্টৰ কথাটো ক'লোঁ PRCখন তোমালোকে সেইটো এপ্লাই কৰি ল'বা পিছত লাগে বা কি হয় সেইটো আমি গম পামেই কিন্তু এপ্লাইটো কৰি লোৱা কাৰণ বহুত দিন প্ৰয়োজন হয় PRCৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আহিবৰ কাৰণে তো সেইকাৰণে কৈছোঁ আৰু এমপ্লয়মেণ্ট এক্সটেনশ্যন নামভৰ্তি কৰি লোৱা যেতিয়া সেই এপ্লাই কৰাৰ সময়ত মানে কি চাৰ্ভাৰ ডাউন হয় তেতিয়া গম পাবা কি পৰিস্থিতি হৈ যায় তো সেইটো কাৰণে আপডেটটো লৈ আহিছোঁ আৰু ডকুমেণ্ট তোমালোকৰ সেই আধাৰ কাৰ্ড বা বাৰ্থ চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট বা তোমালোকৰ ভোটাৰ ID পান কাৰ্ড আৰু যদি মেট্ৰিক পাছ কৰিছা মেট্ৰিকৰ এডমিট চাৰ্টিফিকেট মাৰ্কশ্বিট আৰু যদি হাই ছেকেণ্ডেৰী সেইবিলাক এডমিট মাৰ্কশ্বিট চাৰ্টিফিকেট আৰু যদি গ্ৰেজুৱেট তোমালোকৰ সেই যিবিলাক শিক্ষাগতৰ যিবিলাক ডকুমেণ্ট সেইবিলাক ঠিক কৰি লোৱা নাম শুদ্ধ কৰি থোৱা যদি কিবা ভুল আছে তোমালোকে চেক কৰি এতিয়া কাৰেকশ্যনটো কৰি থোৱা আৰু সেইবিলাকে আপডেটবোৰ দি যাম আৰু যিহেতু অসম পুলিচৰ কেতিয়া কি ভেকেঞ্চি আহে সেইবিলাক আপডেট দি আছোঁ তো সেইদৰে মই আপডেটবোৰ দি যাম যদি মোৰ পলাশ আছাম ইউটিউব চেনেলটো প্ৰথম চাইছা তো ছাবস্ক্ৰাইব কৰি ল'বা এই ধৰণৰ আপডেটবোৰ পাই থাকিবা